হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যিহেতু অম্বুবাচী চলি আছে, আমি সকলোৱে জানো বিশেষকৈ 22 জুনৰ পৰা 26 জুনলৈকে হয় আৰু বিশেষকৈ সেইকেইদিনাখন মা কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু ভগাৰ পাছত আচলতে খুলি দিয়া হয়। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত মই ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। যিহেতু অম্বুবাচী চলি আছে, অম্বুবাচীত আপোনালোকে খাব পাৰিব এই ৰেচিপিটো চাই পেলাই। আৰু বিশেষকৈ যোনে যোনে অম্বুবাচী কৰিছে, এইটো ৰেচিপি আপোনালোকৰ কাৰণে বুলি ক'ব পাৰি। বিশেষকৈ ৰন্ধা নাই, সকলোখিনি কেঁচা বুলিয়ে ক'ব পাৰি। যিহেতু ইয়াত ফল মূল আৰু চাগু ব্যৱহাৰ কৰা হৈছে, অতি সোৱাদময় কৰিবলৈ কাৰণে কিছুমান বস্তু দিয়া হৈছে, আপোনালোকে ভিডিঅ'টোত দেখিছেই। আৰু ইয়াত কোনো ধৰণৰ চেনি নাই বা গুড় ব্যৱহাৰ কৰা নাই। ফল মূলতে যিখিনি মিঠা আছে সেইখিনি মিঠাই ব্যৱহাৰ কৰা হৈছে। আপোনালোকে কঁঠাল লোৱা দেখিছেই, ইফালে নাৰিকল ৰুকা, কল, এয়া চাগু তিয়াই থৈ দিছিলোঁ। চাগুখিনি এতিয়া মই দি দিছোঁ। চাগুখিনি দি দিয়াৰ পাছত এয়া গাখীৰ দিছোঁ, কেঁচা গাখীৰ। আপোনালোকে গৰু গাখীৰ যদি পায় সেয়াটো আৰুৱেই ভাল। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ। এনেকৈও আপোনালোকে খাব পাৰে, এনেকৈ খায়ো আচলতে বিৰাটেই ভাল লাগে। যিহেতু অকণমান গাৰ্নিচিঙৰ কাৰণে মই এতিয়া কাজু খিচমিচ এইবোৰ ব্যৱহাৰ কৰিছোঁ। আৰু লগতে মই আপোনালোকে যি ফল মূল খাই ভাল পায় তাকে দিব পাৰে। আৰু বিশেষকৈ ইয়াত খেজুৰি দিছোঁ, আপেল দিছোঁ, এই গোটেইখিনি একেলগে মই দি দিছোঁ। এতিয়া মই গাৰ্নিচিঙো কৰি আছোঁ। গাৰ্নিচিংটো যদি আপোনালোকৰ ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে গেষ্ট আহিলেও এনেকৈ খাব পাৰে, ব্ৰেকফাষ্টত খাব পাৰে, নাইবা লাঞ্চত খাব পাৰে। আৰু যদি আপোনালোকে এই ৰেচিপিবিলাক ভাল লাগিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। সদায় তাৰমানে নতুন নতুন ভিডিঅ'জ, নতুন ৰেচিপিজ আপোনালোকৰ কাৰণে আহি থাকে। আৰু সদায় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি বিৰাটেই ভাল পাওঁ। এতিয়া মই আপেলো দি দিছোঁ। ড্ৰাই ফ্ৰুটছ দিয়াৰ পাছত ইয়াক কেঁচা ফল এয়া দিছোঁ, দেখিছে নহয়। আৰু আপেল দিয়াৰ পাছত যে ইমান ৰংচঙীয়া যেন লাগিছে। মিঠা আপেল ল'ব, তেতিয়া আচলতে খাবলৈ ভাল হ'ব। যিহেতু সকলোখিনি বস্তু কেঁচাই, গতিকে আপোনালোকে প্ৰায় মিঠা বস্তুৱে ল'ব, যেনে ফল মূলবিলাক। অকণমান কেঁচা থাকিলে খাই বেয়া পাব। এতিয়া মই বিশেষকৈ চাগুখিনিও দি দিছোঁ আৰু অকণমান ৰংচঙীয়া কৰিবলৈ কাৰণে। আগৰ অকণমান ৰেচিপিটো অকল ফল মূল আৰু আপেল এয়া দিছিলোঁ, ড্ৰাই ফ্ৰুটছ। পাছৰ এয়া ৰেচিপিটো আপোনালোকে এনেকৈও দিব পাৰে, ওপৰত চাগু, ইফালে কঁঠাল। সেইকাৰণে টু ৰেচিপি বুলিয়ে কৈছোঁ। আগৰটো ৰেচিপিত মই ডালিম আৰু বাদাম দিয়া নাই। এইটো বিশেষকৈ ৰেচিপিত অকণমান চেঞ্জ কৰি দিছোঁ, বাদাম আৰু বিশেষকৈ ডালিমো দি দিছোঁ। আৰু ডালিম দিয়াৰ পাছত যে আৰু কালাৰফুল লাগিছে, এয়া দেখিছেই নহয়। ফল মূল এনেকৈ লৈছোঁ, কিছুমান সজায়ো আছোঁ। আৰু আপোনালোকৰ মোৰ এই ভিডিঅ'জবিলাকনো কেনেকুৱা লাগে সেইটোও জনাব। আপোনালোকে কোন ঠাইৰ পৰা চাই আছে সেইটোও মোক জনাব। আপোনালোকৰ আচলতে কেনেকুৱা ৰেচিপিজ ভাল লাগে, কেনেকুৱা ভিডিঅ'জ ভাল লাগে বিশেষকৈ মোৰ, সেইটোও জনাব। বেয়া লাগিলেও ক'ব, যাতে মই নতুনকৈ আৰু কিবা বনাব পাৰোঁ, নতুনকৈ আপোনালোকৰ পৰা কিবা শিকিব পাৰোঁ। আচলতে সদায় লাৰ্ণিং বুলিয়ে ক'ব পাৰি, নহয়নে বাৰু? সদায় আচলতে শিকা হয়। এয়া মোৰ ৰেডিও হৈ গৈছে। যিহেতু মা কামাখ্যাৰ নামতে বনাইছোঁ, সেইকাৰণে জয় মা কামাখ্যা। আজিৰ কাৰণে আহিছোঁ, শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম।